আজি আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত গোটেই জিলাই জিলাই গোটেই অসমতে আজি আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী চলিছে যেহেতুকে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছিলে গতিকে আমি মানৱবন্ধনত যাব সময় কৰিব পৰা নাই এইটো আগৰ প্ৰগ্ৰেম আমি হিমন্ত বিশ্ব শৰ্মাক শুনিছো অবৈধ সিন্ডিকেটৰ মালিক কোন অবৈধ সিন্ডিকেট কত কত চলি আছে এই হিমন্ত বিশ্ব শৰ্মাই গাৰ্লুছাৰ পত্নীৰ পৰা কিমান টকা আদায় পায় এই হিচাপ দিব লাগিব ৰেড হল মাইনিং বন্ধ আছে ৰেড হল মাইনিং বন্ধ থকাৰ অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ নাকৰ তলেদি কেনেকে অবৈধ সিন্ডিকেট চলি আছে ইয়াৰ উত্তৰ দিব লাগিব আৰু আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহত আমি প্ৰস্তাৱ লৈছো সৰ্বকালৰ ব্যৰ্থ সিন্ডিকেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপসাৰণৰ আমি দাবী জনাইছো আৰু যিসকল শ্ৰমিকৰ মৃত্যু হৈছে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালক উপযুক্ত ন্যায় দিবৰ কাৰণে ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছো আৰু দেৱলাল গাৰ্লুছা আৰু তেওঁৰ পত্নীক অতি শীঘ্ৰে অপহৰণ কৰি গ্ৰেপ্তাৰৰ আমি দাবী জনাইছো আমি এতিয়া কল মাইনিঙৰ অফিচত যাম কল ইণ্ডিয়া অফিচত যাম যে কি চলি আছে ইয়াত ৰাইজৰ ৰাজহৰে চৰকাৰ চলে ৰাইজক এতিয়া আজি এমডি তেওঁলোকে নেজানে নেকি ৰেড হল মাইনিং বন্ধ আছে তেওঁলোকে কেনেকে তাত পাৰমিশন দিছে কেনেকে তেওঁ গম নোপোৱাকে চলি আছে কল ইণ্ডিয়া অফিচত আমি গৈ পেলাই আজি আমি ঘেৰাও কৰিম মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো দেৱলাল গাৰ্লুছাক অপহৰণ কৰক আৰু ৰেড হল মাইনিঙত যি অন্যায়ভাৱে গৈছে কণিকা হুজাইক গ্ৰেপ্তাৰ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰা কিমান কমিশ্যন পায় তাৰ শ্বেতপত্ৰ আমি দাবী কৰিছো হিমন্ত বিশ্ব হয় হয় হিমন্ত বিশ্ব হয় হয় হিমন্ত বিশ্ব হয় হয় হিমন্ত বিশ্ব গো বেক শ্ৰমিকক ন্যায় দিয়ক সিন্ডিকেটৰ চৰ্দাৰ কোট কৰি তাত ৰেড হল মাইনিঙত পাৰমিশন দিছে তাৰ উত্তৰ নিদিয়া পৰ্যন্ত আমি কল ইণ্ডিয়া অফিচ এৰি নাযাওঁ গতিকে আপোনালোকৰ কোনোবা বিষয় আমাৰ তাত পঠাওক আমি আপোনালোকৰ পৰা উত্তৰ বিচাৰিছোঁ যে দেৱলাল গাৰ্লুছা আৰু কণিকা হুজাইৰ পইচা হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ কিমান যায় হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত আপোনালোকে পাৰমিশন দিছে নেকি তাৰ উত্তৰ কল ইণ্ডিয়াৰ পৰা লাগে প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ৰাইজৰ উৰ্ধত নহয় ৰাইজৰ কৰ কাটল আৰু শ্ৰমিকৰ প্ৰাণেৰে আপোনালোকক দা দৰমহা দিয়া হৈছে গতিকে আপোনালোকে উত্তৰ দিব লাগিব ৰাতি কাৰ ফোনত আপোনালোকে দেৱলাল গাৰ্লুছাৰ পত্নীক আপোনালোকে পাৰমিশন দিছে তাৰ কাৰণে আমি প্ৰতিবাদত বহিছোঁ আপোনাক সন্মান সহকাৰে আমি আপোনাক মাতিছোঁ যে আপুনি আহি আমাক উত্তৰ দিব লাগে আমি কল ইণ্ডিয়া অফিচত আছোঁ যি পৰ্যন্ত আপোনালোক নাহিব আমি নাযাম সমান্তৰালভাৱে আমাৰ ইয়াত পুলিচ আহিছে আমি পুলিচকো কৈছোঁ দেৱলাল গাৰ্লুছা আৰু কণিকা হুজাইৰ পত্নীক ধৰিবলৈ পুলিচ যাওক আমাক ধৰিব নালাগে আমি প্ৰশ্নহে সুধিব আহিছোঁ সেইটোৱে আপোনাক আবেদন কৰিছোঁ হয় 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 এতিয়া কওক আপুনি হয় না বুঝিলোঁ কিন্তু আমিতো এতিয়া মাৰ্ঘেৰিটাততো আমাক কৰিছে হয় না বুঝিলোঁ
না বুজিলোঁ আমি বুজিলোঁ কিন্তু আমি আমি আপোনালোকক এটা জনেৰেল অফিচ হিচাপে আমি ইয়াত এইকাৰণে আমি আহিছোঁ না বুজিলোঁ আমি হয় হয় হেল্ল' কওক ইয়াতে প্ৰটেষ্টত মানে আহি পালোঁ নাই বুজিছোঁ আমি গোটেই কথা হয় ইয়াতে সোমালোঁ এই যে ৰাজমনৰ ওচৰতে হয় হয় না বুজিছোঁ আমি গোটেই বস্তুটো বুজিছোঁ আমি যিহেতুকে আমি কথাখিনি বুজিছোঁ কিন্তু আমি যেতিয়া মাৰ্ঘেৰিটাত আমাৰ গৈছে আমি এইটো প্ৰতীকী এটা আপোনালোকৰ তাত আমাৰ ডিমাণ্ডটো আপোনালোকৰ থ্ৰু দি যাতে আপোনালোকে তালৈ প্ৰেৰণ কৰক যে আপোনালোকৰ ইয়াৰ পৰা আমি এই প্ৰতিবাদটো মাৰ্ঘেৰিটালৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ হয় না বুজিলোঁ মই হয় বুজিলোঁ আমি বুজিছোঁ আমি আমাৰ যিটো প্ৰটেষ্ট আমি আপোনাৰ ইয়াৰ পৰাই আমি এই প্ৰটেষ্টটো গোটেই অসমত পঠাব বিচাৰিছোঁ গতিকে আপুনি আমাক যিখিনি টেলিফোনিক ৰেছপন্স দিছে সেইটো আমি ফৰৱাৰ্ড কৰিম হ'ব থেংক ইউ হয় নহয় তেখেতে কৈছে যে আমিও এইটো কথা জানো তেখেতে কৈছে যে কোল ইণ্ডিয়া আমি এইটো নকৰোঁ এইটো তাতে গোটেই মাইনিঙৰ ব্যৱস্থাটো মাৰ্ঘেৰিটাৰ পৰা তাৰ পৰা অপাৰেট হয় তেওঁলোকে অপাৰেশ্যন নকৰে কিন্তু আমি গুৱাহাটীত যিহেতুকে আমি এই অফিচটোৰ পৰাই আমি তেওঁলোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ কাৰণ কোনেও এইটো বালিত মূৰ গুজি পেলাই মানে পাল সাৰিলে নহ'ব এইটো যে ব্লেক ডায়মণ্ড টাৱাৰ্ছ ইয়াত যে আছে এই কথাবিলাক সব ইটোৰ লগত সিটো এতিয়া মাৰ্ঘেৰিটাত যেতিয়া গৈছে তেওঁলোকে কৈছে আমি পাৰ্মিশ্যন নিদিওঁ তাৰমানে পাৰ্মিশ্যন কোনে দিছে তো আমাক উত্তৰটো লাগে তেওঁ কৈছে আমি নিদিওঁ মাৰ্ঘেৰিটাই কৈছে আমি নিদিওঁ তেতিয়াহ'লে অতি শীঘ্ৰে কণিকা হুজাইক একেবাৰে চুচুৰাই গ্ৰেপ্তাৰ কৰি লৈ আহিব লাগে তেতিয়াহ'লে কেনেকৈ আমাৰ শ্ৰমিকৰ প্ৰাণ ল'লে গতিকে সেই কথাটোখিনি আমি জনাবৰ কাৰণে আহিছোঁ আমি গৃহ বিভাগৰ দায়িত্বত থকা পুলিচসকলকো আমি সন্মান সহকাৰে ক'ব বিচাৰিছোঁ আমাক এৰেষ্ট কৰিবলৈ আহিব নালাগে কণিকাক এৰেষ্ট কৰি লৈ আহক আমাৰ 30জন শ্ৰমিক তাত প্ৰাণ গৈছে এতিয়া যদিও প্ৰাণ গৈছে বুলি আমি ক'ব নোৱাৰোঁ কিন্তু আজি 5 দিন ৰেড হল মাইনিঙৰ ভিতৰত কেতিয়াও এজন মানে শ্ৰমিক জীয়াই থাকিছে বুলি আমি ক'ব নোৱাৰোঁ আমি আশাহে কৰিব পাৰোঁ গতিকে আমি সেইকাৰণে এটা কথা কৈছোঁ আমাৰ যিটো প্ৰটেষ্ট আমি ইয়াৰ পৰা কৰিছোঁ কোল ইণ্ডিয়াই যদিও কথাটো ডাইৰেক্টলি ডিল নকৰে কিন্তু কয়লা সংক্ৰান্তত যিখিনি কথা আছে আমি ইয়াৰ পৰাই আমাৰ ধৰ্ণা আজি ষ্টাৰ্ট কৰিছোঁ